নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো 30 ডেজ স্পেচিয়েল কোৰ্সটোলে আৰু বন্ধুসকল আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো মেথছৰ 9 নম্বৰ ক্লাছটো আৰু আজি আমি এই ক্লাছটোত আলোচনা কৰিবলৈ গৈ আছো কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন টাইম স্পীড আৰু ডিসটেন্সৰ তৰফৰ পৰা গতিকে যোৱাকালি যেহেতু মই টাইম স্পীড আৰু ডিসটেন্সৰ প্ৰথমটো ভিডিও আপোনালোকলৈ আগবঢ়াইছিলো হেহে আজি আপোনালোকলৈ ইয়াৰে 2 নম্বৰ পাৰ্টটো লৈ আহিছো আৰু যদি আপোনালোকে কোনোৱে মোৰ আগৰ হে পাৰ্টটো চোৱা নাই তেতিয়াহলে আপোনালোকে সকলোৱে চাই লব কিয়নো যোৱাকালিও মই যি 10টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছিলো আটাইকেইটা প্ৰশ্নই বহুতে বেছি গুৰুত্বপূৰ্ণ হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে গতিকে বন্ধুসকল বহুত বিশেষ দেৰি পলম নকৰি আমি পোনে ভিডিওটোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়িছো আৰু তাৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে জনাই লব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে বন্ধুসকল এতিয়া আমি পোনে আগবাঢ়িছো আজিৰ ভিডিওটোৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ আৰু প্ৰথমটো প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে লোৱা হৈছে যে টু মেন ষ্টাৰ্টিং ৱাকিং ফৰ A to B and B to A অৰ্থাৎ দুজন মানুহে এৰ পৰা বি লৈকে আৰু বিৰ পৰা এ লৈকে খোজ কাঢ়া আৰম্ভ কৰিছে দে মিট ইচ আদাৰ অন দা ৱে টু সাম প্লেস অৰ্থাৎ ইয়াতে আমাক কি বুলি কৈছে যে দুয়োজনে কোনোবা এটা নিৰ্দিষ্ট স্থানত দুয়োজনে কি হৈছে এজনে আনজনক লগ পাইছে হয়নে তাৰ পিছত আমাক কি কৈছে এন্ড দ্য ফাৰ্স্ট ম্যান ৰিচেস এ 4 আৱাৰ আফটাৰ মিটিং আৰু কি কৈছে যে প্ৰথমজন মানুহে লগ পোৱাৰ মানে 4 ঘণ্টা পিছত লগ পোৱাৰ 4 ঘণ্টা পিছত নিজৰ গন্তব্য স্থান গৈ পাইছে এণ্ড এনাদাৰ ম্যান ৰিচেছ বি আফটাৰ 9 আৱাৰ অৰ্থাৎ আৰু আনজন মানুহে বি লৈ গৈ পাইছে কেতিয়া লগ পোৱাৰ 9 ঘণ্টা পিছত ঠিক আছে কোৱেশ্যনটো ধুনিয়াকে আপোনালোকে বুজি গৈ থাকিব ধুনিয়াকে বুজিও পাব ইয়াতে আমাক কি দিছে যে ইফ দা স্পীড অফ ফাৰ্স্ট ম্যান ইজ 12 কিলোমিটাৰ পাৰ আৱাৰ হোৱাট ইজ দা স্পীড অফ সেকেন্ড ম্যান মানে আমাক কৈছে যে যদি প্ৰথমটো মানুহৰ যদি গতিবেগ ঘণ্টাত 12 কিলোমিটাৰ হয় তেতিয়াহলে সেকেন্ড মানুহজনৰ যেটো স্পীড হেতু আমাক কিমান হ'ব উলিয়াব দিছে গতিকে খুবেই সুন্দৰ হয় এই প্ৰশ্নটো আৰু নিশ্চয় আপোনালোকে সকলোৱে প্ৰশ্নটো বুজি পাইছে ইয়াতে আমাৰ যেটো কনসেপ্ট মানে ফুটি উঠিছে কনসেপ্টটো কি উঠিছে ইয়াতে যে যেটো আফটাৰ মিটিং কনসেপ্ট হে আফটাৰ মিটিং কনসেপ্টটো ইয়াতে ফুটি উঠিছে আৰু নিশ্চয় আপোনালোকে প্ৰায় সংখ্যকে আফটাৰ মিটিং কনসেপ্টৰ সৈতে জড়িত কিয়নো মই যোৱা বহুকেইটা ক্লাছত এনেকুৱা ধৰণৰ আপোনালোকক কনসেপ্ট আগবঢ়াইছিলো আগতে মই যেটো এটা 60 দিনৰ পাঠ্যক্ৰম আগবঢ়াইছিলো তাতো মই আপোনালোকলৈ এই কনসেপ্টটো আগবঢ়াইছিলো মানে সব কোৱেশ্যনটো মই পুনৰ এবাৰ ইয়াতে অসমীয়া ধুনিয়াকে বুজাই দিছো যিসকলৰ অকমান বুজাত প্ৰবলেম আছে তেওঁলোকে ধুনিয়াকে কোৱেশ্যনটো শুনিব যে দুজন মানুহ আছিল আৰু সেই মানুহ দুজনে একে সময়তে এজনে এৰ পৰা বি লৈকে মানে এৰ পৰা এজনে বি লৈকে খোজ কাঢ়িছে আৰু আনজনে বিৰ পৰা এ লৈকে খোজ কাঢ়িছে ঠিক আছে এই কন্ডিশনখিনি মই ধুনিয়াকে ইয়াতে মানে ডায়াগ্ৰামেটিক্যালি আপোনালোকক বুজাই আছো আপোনালোকে ধুনিয়াকে চাই থাকিব যে ইয়াতে দুজন মানুহ আছে ঠিক আছে দুজন ইয়াতে মানুহ আকি দিছো বাৰু মই এই মানুহ দুজনে কি কৰিছে এজন মানুহ ইয়াতে এইখিনি পইণ্ট এ আৰু এইখিনি পইণ্ট কি বি ঠিক আছে ইয়াতে বি পইণ্টত এজন মানুহ আছে ইয়াতে ঠিক আছে এই পইণ্টটো কি পইণ্ট বুলি কৈছো মই এটো পইণ্টক বি পইণ্ট আৰু এই পইণ্টটো এ পইণ্ট গতিকে এৰ পৰা বি লৈকে আৰু বিৰ পৰা এ লৈকে দুজন মানুহ ইয়াতে আহিব হয়নে গতিকে এই যিজন মানুহ এই মানুহজনে কোট আছে বৰ্তমান এত আছে নে বৰ্তমান এত উপস্থিত আছে আৰু এৰ পৰা কোক যাব ই এৰ পৰা বি লৈকে যাব ঠিক আছে এই মানুহজনে এৰ পৰা ইপিনে বিৰ ফালে গুচি যাব আৰু এই যিজন বি মানুহ আছে ই বৰ্তমান কোট উপস্থিত আছে বিত আছে হয়নে গতিকে ই বিৰ পৰা কোক আহিব ই এৰ ফালে আহিব ঠিক আছে মানে দুয়োজনে কি কৰিব মুখামুখিকে এতিয়া খোজ কাঢ়া আৰম্ভ কৰিব আৰু এটা সময়ত কি হ'ব দুয়োটা ইয়াতে কৰবা এটা ঠাইত দুয়োটাই লগ হ'ব আৰু এই লগ হোৱা যিখিনি স্থান এই স্থানখিনিক আমি কি বুলি কম তেওঁলোকৰ মিটিং পইণ্ট বুলি কম ঠিক আছে আপোনালোকে ধুনিয়াকে এই বস্তুটো মনত ৰাখি থব যে এইটো হ'ব তেওঁলোকৰ দুয়োৰে মিলন বিন্দু মানে এই মানুহজনে আহি এইখিনি পইণ্টত ধুনিয়াকে লগ হৈ গ'ল এই মানুহজনে আহি এইখিনি পইণ্টত ধুনিয়াকে লগ হৈ গ'ল অৰ্থাৎ এই যেটো পইণ্ট এই পইণ্টটোক আমি কি বুলি ক'ব পাৰো তেওঁলোক দুয়োজনৰে মিলন পইণ্ট বুলি ক'ব পাৰো বা মিলন
বিন্দু বুলিও আমি ক'ব পাৰোঁ এই বিন্দুটো দুয়োটাই লগ হৈছে আহি কিনে হয়নে গতিকে আপোনালোকে ধুনীয়াকৈ ইয়াক কি নামেৰে নামাকৰণ কৰি থওক যে এইটো আপোনালোকে মিটিং পইণ্ট বুলি ধুনীয়াকৈ ধৰি লওক ঠিক আছে এতিয়া এইটো পইণ্টত কি হৈছে তেওঁলোকে দুয়োটাই লগ হৈছে এতিয়া চাওক পুনৰ মই কথাটো কৈ আছোঁ যে এই যিজন এ মানুহজনে আহি কিনে বৰ্তমান এইখিনি স্থান পালে বি মানুহজনেও আহি কিনে এইখিনি স্থান পালে কাৰণ দুয়োটা ইয়াতে লগ হৈ আছে বৰ্তমান এতিয়া এই লগ হোৱাৰ পিছত কি কৰিছে চাওক আপোনালোকে দে মিট ইচ আদাৰ অন দ্য ৱে সাম প্লেচ মানে এইখিনি আমি গম পাই গ'লোঁ এণ্ড ফাৰ্ষ্ট মেন ৰিচেছ এ 4 আৱাৰ মানে এই যিজন বি মানুহ আছিলে বি মানুহজনক আমাৰ প্ৰথম মানুহ বুলি ইয়াতে ধৰা হৈছে আৰু এই বিৰ পৰা মানুহজনে কোক আহিছিলে এক আহিছিলে অৰ্থাৎ এইজন প্ৰথম মানুহে এ লৈকে আহিছে আৰু ইয়াৰে পৰা ধুনীয়াকৈ ইয়ালৈকে আহিছিলে আহি কিনে ইয়াতে ধুনীয়াকৈ লগ হৈ কিনে কি কৰিছে ইয়াৰ পৰা পুনৰ ধুনীয়াকৈ আকৌ ইয়ালৈকে গুচি আহিছে এলৈকে আহিছে আৰু এই লগ পোৱাৰ পিছত যি এলৈকে আহিলে ইয়াতে তেওঁৰ কিমান সময় লাগিছে ইয়াতে তেওঁৰ সময় লাগিছে 4 ঘণ্টা ঠিক আছে কিমান সময় লাগিছে তেওঁৰ 4 ঘণ্টা সময় লাগিছে আকৌ কি বুলি কৈছে এই যিজন সেকেন্ড মানুহ মানে ই কোক গৈছিল সেকেন্ড মানুহজনে ই কোক গৈছে বিগ গৈছে মানে ই প্ৰথমতে তো ইয়াৰ পৰা ধুনীয়াকৈ ইয়ালৈকে তো গ'ল ইয়ালৈকে ঠিকে আছিলে ইয়াৰ পৰা এই স্থানখিনিৰ পৰা যেতিয়া এই বি লৈকে গ'ল এই বি স্থান পোৱাতে কিমান সময় লাগিছে ইয়াৰ সময় লাগিছে কিমান 9 ঘণ্টা বুজি পাইছে এই 9 ঘণ্টাটো কাৰ সময় লাগিছে এই মানুহজনৰ সময় লাগিছে এই মানুহজনে কোক গৈছিলে এই মানুহজনে এৰ পৰা বি লৈকে গৈছিলে আৰু এই মিলন যিটো পইণ্ট এই পইণ্টটোৰ পৰা বি জাগাখিনি মানে এই গন্তব্য স্থানখিনি পোৱাতে কিমান সময় লাগিছে ইয়াতে তেওঁক ইয়াতে সময় লাগিছে 9 ঘণ্টা ঠিক আছে গোটেই নোটছখিনি ধুনীয়াকৈ বুজি থাকিব আপোনালোকে একদম 100% সকলোৱে বুজি পাব গতিকে সেকেন্ড মানুহজনক 9 ঘণ্টা লাগিছে আৰু ফাৰ্ষ্ট মানুহজনে যিজনে বিৰ পৰা এলৈকে গৈছিল তেওঁক মানে লগ পোৱাৰ পিছত কিমান সময় লাগিছে 4 ঘণ্টা সময় লাগিছে এতিয়া আমাক সুধিছে যে যদি মানে এই প্ৰথমজন যিজন মানুহ অৰ্থাৎ এই যিজন মানুহ প্ৰথম মানুহ হয়নে এইজন প্ৰথম মানুহ বুলি আমি কৈছোঁ এইজনক এই প্ৰথম মানুহজনৰ যিটো স্পীড এই স্পীডটো যদি ঘণ্টাত 12 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় তেতিয়াহ'লে এই যিজন সেকেন্ড মানুহ এইজনৰ স্পীডটো কিমান হ'ব আমাক সুধিছে যে এইজনৰ স্পীড কিমান হ'ব আমি উলিয়াব লাগে ওকে তো সুন্দৰ কনসেপ্টটো নিশ্চয় বুজি পাইছে কোৱেশ্চন 100% সকলোৱে বুজি পাইছে এতিয়া চাওক আমি অকমান সময় এই কনসেপ্টটোৰ সৈতে যুঁজিব লাগিব কাৰণ কনসেপ্টটো আমি ভাঙি পাতি বুজিব লাগিব এতিয়ালৈকে আমি কিন্তু বুজি পোৱা নাই যে আমি কেনে ধৰণে ইয়াৰ উত্তৰটো উলিয়াম ঠিক আছে গতিকে আপোনালোকে ধুনীয়াকৈ এতিয়া ডায়াগ্ৰামটো চাই থাকক মই একদম ধুনীয়াকৈ বুজাই দি আছোঁ যে এই যিজন এ পইণ্টৰ পৰা বি পইণ্টলৈকে মানুহ আহিছিলে মানে সেকেন্ডজন মানুহ আৰু যিজন ফাৰ্ষ্ট মানুহ বি পইণ্টৰ পৰা এ লৈকে আহিছিলে এওঁলোকে ক'ত লগ হৈছে এই পইণ্টটোত লগ হৈছে গতিকে এই পইণ্টটোত লগ হোৱালৈকে কিবা এটা নিশ্চয় তেওঁলোকৰ সময় লাগিছে নে লগা নাই কিমান সময় লাগিছে আমি নাজানো কিন্তু তেওঁলোকৰ কিবা এটা সময়টো ইয়ালৈকে ডেফিনেটলি লাগিছিলে অৰ্থাৎ এই পইণ্টটো আহি পাওঁতে তেওঁলোকৰ এটা সময় লাগিছিলে আৰু সেই সময়খিনিক আমি কি হিচাপে ধৰিছোঁ টি হিচাপে ধৰিছোঁ অৰ্থাৎ টি সময় তেওঁলোকৰ আহি পোৱাতে লাগিছিলে ঠিক আছে ধুনীয়াকৈ বুজি পাই গৈ আছে আপোনালোকে মানে এই টি সময়খিনি এইজন মানুহৰ ইয়ালৈকে আহোঁতেও লাগিছে আৰু এই টি সময়খিনি এইজন মানুহৰ ইয়ালৈকে আহোঁতে লাগিছে মানে দুয়োটাৰে সময়খিনি একেই বস্তুটো বুজি পাইছেনে আপোনালোকে চাওক আকৌ এবাৰ মই ইয়াতে মানে ডায়াগ্ৰামটো আঁকি দেখাই দিছোঁ পুনৰ যাতে কনসেপ্টবিলাক ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰে চাব এইখিনি আৰু এইখিনি মই এ বি বুলি ধৰা নাই এইখিনি ধৰিছোঁ মই কি এইবাৰ ধৰিছোঁ যে গুৱাহাটী আৰু এইখিনি ধৰিছোঁ মই কি নলবাৰী ঠিক আছে গুৱাহাটী আৰু নলবাৰী বুলি মই ধৰি দি দিছোঁ এতিয়া চাব এজন মানুহে গুৱাহাটীৰ পৰা নলবাৰী আহি আছে আৰু আনজন মানুহে নলবাৰীৰ পৰা গুৱাহাটী গৈ আছে ওকে এতিয়া দুয়োজনে মাজত কোনোবা এটা ঠাইত ধুনীয়াকৈ লগ হ'ল এইখিনি ঠাইত ধুনীয়াকৈ দুয়োটাই লগ হ'ল এতিয়া যিখিনি সময়ত তেওঁলোকে লগ হ'ল গুৱাহাটীৰ পৰা আহি থকা মানুহজনে এই লগ হোৱা পইণ্টটোলৈকে যিমান সময় আহিছিলে মানে যদি 2 ঘণ্টা আমি ধৰিছোঁ এইখিনি আহি পাওঁতে তো এই নলবাৰীৰ পৰা এই পইণ্টটোলৈকে আহি পাওঁতে ইয়াকো সেই 2 ঘণ্টাই লাগিব সময়টো দুয়োটাৰে একেই হ'বনে নহ'ব কাৰণ কিয় একে হ'ব যে তেওঁলোকে কিমানখিনি দূৰত্বত কোনে আছে সেইটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকৰ যিটো লগ পোৱা সময়খিনি কিমান চাব আপোনালোকে যে ধৰি লৈছোঁ এইজন মানুহে ৰাতিপুৱা 8টা বজাত আহিছে 8টা AM আহিছে আৰু এইজন মানুহেও ৰাতিপুৱা 8টা AM আহিছে এতিয়া তেওঁলোকে দুয়োটাই লগ কেইটা হৈছে 10টা বজাত লগ হৈছে 10টা AM তেওঁলোকে দুয়োটাই লগ হৈছে এতিয়া কি হ'ল এইজন মানুহেও 2 ঘণ্টা ইয়ালৈকে আহিছে এইজন মানুহে 2 ঘণ্টা ইয়ালৈকে আহিছে এতিয়া যাৰ স্পীড বেছি বা যাৰ স্পীড কম তেওঁলোকে হয়তো ডিষ্টেন্সটো কম বেছি আহিছে কিন্তু তেওঁলোকে যিটো বিন্দুত লগ হৈছে সেই লগ পোৱা বিন্দুটোলৈকে দুয়োটাৰে ট্ৰেভেলিং যিটো টাইম সেই ট্ৰেভেলিং টাইমটো সমান হৈছে অৰ্থাৎ মানে
গুৱাহাটীৰ পৰা নলবাৰী অহা মানুহজনে যিমান সময় তেওঁ গাড়ী চলাইছে সেই একেইখিনি সময় নলবাৰীৰ পৰা গুৱাহাটী অহা মানুহজনেও গাড়ী চলাইছিল কাৰণ তেওঁলোকে দুয়োটাই একে সময়ত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে মই কোৱেশ্যনত কৈছোঁ আপোনালোকক যে দুয়োজনে একে সময়তে ওলাই আহিছিলে হয়নে তেনেকৈ কৈ দিছোঁ মই এতিয়া চাব আপোনালোকে ধুনীয়াকৈ কনচেপ্টটো পুৰা ক্লিয়াৰকৈ বুজি থাকিব যে এই টি টাইমটো কি তেওঁলোকৰ দুয়োটাৰে আহি পোৱা টাইম ওকে এতিয়া চাওক মই অকণমান কুৱেশ্যনটো বাৰু আপোনালোকক নেদেখা কৰি দি আছোঁ বাৰু কোনো কথা নাই কুৱেশ্যনটো নেদেখিলেও আমি কনচেপ্টটো ধুনীয়াকৈ বুজি থাকিম চাব আপোনালোকে যে ইয়াতে এই যিজন মানুহ আছিলে এইজন মই কি মানুহ বুলি কৈছিলোঁ ছেকেণ্ড মানুহ বুলি কৈছিলোঁ হয়নে এইজন ফাৰ্ষ্ট মানুহ বুলি কৈছিলোঁ ইয়ালৈকেতো আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈ আছে এতিয়া আপোনালোকে চাব ইয়াতে কি দিয়া হৈছে যে এই যিজন মানুহ আছিলে ইয়াৰ মানুহজনে ইয়ালৈকে আহি পাওঁতে কিমান সময় টি সময় লাগিছে বা ইয়াৰ মানুহজনে ইয়ালৈকে আহি পাওঁতে কিমান সময় লাগিছে টি সময় লাগিছে গতিকে ইহঁতৰ যদি স্পীডটো আমি চাওঁ স্পীডটো কেনেকুৱা স্পীড হ'ব আপোনালোকে চাওক যে এই যিজন প্ৰথম মানুহজনে যিটো আহিছে প্ৰথম মানুহজনৰ যিটো স্পীড সেই প্ৰথম মানুহজনৰ স্পীডটো যদি আমি মিছাও ধৰি লওঁ এনে ধৰি লৈছোঁ বাৰু যে প্ৰথম মানুহজনৰ যিটো স্পীড সেইটো হৈছে কিমান S1 স্পীড ঠিক আছে এইটো কাৰ স্পীড প্ৰথম মানুহজনৰ স্পীড আৰু ছেকেণ্ড মানুহজনৰ যিটো স্পীড সেইটো কি হ'ব ছেকেণ্ড মানুহজনৰ স্পীডটো হ'ব S2 স্পীড হয় নে নহয় এতিয়া আপোনালোকে ইয়াৰ পৰা এটা বস্তু ধুনীয়াকৈ চাব পাৰে যে এই যিটো S2 স্পীড দেখিছে আপোনালোকে এই S2 স্পীড আছে হয় নে নহয় আৰু টাইম কিমান লাগিছে এইটো তেওঁলোকৰ যিখিনি টাইম আছিল প্ৰথমৰ যিখিনি টাইম আছিলে এই প্ৰথমৰ টাইমখিনি আৰু এই S2 খিনি যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কাৰ আমি দূৰত্বটো পাম কিবা ধৰিব পাৰিছেনে ওপৰে গৈ আছে ওপৰে নেদেখাব মানে খেদি নিদিব আপোনালোকে বস্তুটো ধুনীয়াকৈ বুজক যে ইয়াতে এই যিটো মিলন পইণ্ট আছিলে মই এইটো চিত্ৰত পুনৰ দেখাই দি আছোঁ যে এই যিটো মিলন পইণ্ট ইয়াতে আছিলে এই মিলন পইণ্টটোত কি হৈছে যে এই নলবাৰীৰ পৰা যিজন মানুহে ইয়ালৈকে আহিছে তেওঁকো টি সময় লাগিছে আৰু গুৱাহাটীৰ পৰা যিজন মানুহ ইয়ালৈকে আহিছে তাকো টি সময় লাগিছে এতিয়া নলবাৰীৰ পৰা যিজন মানুহ ইয়াতে আহিছে সেই নলবাৰীৰ পৰা অহা মানুহজনৰ যিটো স্পীড সেই স্পীডটো কি হ'ব নলবাৰীৰ পৰা গুৱাহাটী আহি থকা মানুহটোৰ যিটো স্পীড সেইটো কি হ'ব সেইটো ধৰি লৈছোঁ যে আমি স্পীড 2 মানে এইখিনি গৈছে ন তেওঁ এইখিনিক আমি ধৰি লৈছোঁ কি বুলি স্পীড 2 বুলি ধৰি লৈছোঁ এইটো কাৰ স্পীড এইটো নলবাৰীৰ মানুহজনৰ স্পীড এই স্পীড 2 আৰু গুৱাহাটীৰ মানুহজনে যি গৈ আছিল ইয়াক আমি কি স্পীড দিছোঁ ইয়াক আমি স্পীড 1 বুলি ধৰিছোঁ মানে ই যিটো স্পীডত গৈছে এইটো স্পীড 1 মানে ঠিক আছে কনচেপ্টটো ধুনীয়াকৈ বুজি থাকিব এতিয়া আপোনালোকে চাব যে ইয়াতে যদি আমি ডিষ্টেন্সটো উলিয়াব যাওঁ যে দূৰত্বটো যদি আমি উলিয়াব যাওঁ আমি গোটেইখিনিৰ দূৰত্বটো প্ৰথমে উলিয়াব নোৱাৰিম কিন্তু আমি এটা বস্তু দূৰত্ব উলিয়াব পাৰিম কাৰ দূৰত্ব উলিয়াব পাৰিম যে এই মিটিং পইণ্টৰ পৰা এই যিটো মানে তেওঁলোকৰ যিটো ৰিচেছ পইণ্ট মানে গৈ পোৱাৰ যিটো সময় এইখিনিৰ মাজৰ দূৰত্বটো আমি উলিয়াব পাৰিম বা এইখিনিৰ পৰা আমি এইখিনিৰ মাজৰ দূৰত্বটো আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াম আপোনালোকে চাব যে এই ডিষ্টেন্স ইকুৱেল যদি আমি ধৰি লৈছোঁ এইবাৰ যে S2 স্পীড এই S2 স্পীডত মানে এই যিখিনি টি টাইম লাগিছিলে S2 কাৰ স্পীড আছিলে প্ৰথমজন মানুহৰ এই প্ৰথমজন মানুহে S2 স্পীড আছিলে তেওঁৰ স্পীডটো S2 হয়নে নহয় আৰু তেওঁৰ যিটো টি টাইম মানে মিটিং টাইমলৈকে তেওঁ যিমানখিনি মানে হেৰি কৰিছিল তেওঁৰ দূৰত্ব হৈছে মানে বস্তুটো কি কৈছোঁ এইখিনিৰ যিখিনি দূৰত্ব এই দূৰত্বখিনি যদি আমি প্ৰথমটোৰ স্পীড হিচাপে চাওঁ তেতিয়াহ'লে কি হ'ব প্ৰথমটোৰ স্পীড কি আছিল S1 হ'বনে নহ'ব আৰু এই S1 মানুহজনক এজন প্ৰথম মানুহ ইয়াৰ পৰা নলবাৰী গৈছে মানে বস্তুটো কি জানেনে মই অকণমান ৰঙাটো ইয়াতে ইউজ কৰিছোঁ নহয় বাৰু হাইলাইট লৈছোঁ যে এই যিখিনি দূৰত্ব এইখিনি মাত্ৰ আপোনালোকে মন কৰিব যে এই দূৰত্বখিনি এই নলবাৰীৰ মানুহজনে ইয়াৰে পৰা ইয়ালৈকে আহিতে কিমান স্পীড ব্যৱহাৰ কৰিছিল তেওঁ S2 স্পীডত আহিছেনে তো দূৰত্ব উলিয়াব লাগিলে কি স্পীড আৰু টাইম পূৰণ কৰিব লাগে তো এই স্পীড আৰু টাইমটো আমি ধুনীয়াকৈ ইয়াতে পূৰণ কৰিছোঁ কাৰ নলবাৰীৰ মানুহজনৰ এইখিনি নলবাৰীৰ মানুহজনৰ ঠিকে আছে আৰু এই যদি গুৱাহাটীৰ মানুহজনে যিহেতু এইখিনি পিছত গৈছেনে যোৱা নাই লগ পোৱাৰ পিছত গুৱাহাটীৰ মানুহজনে পুনৰ নলবাৰী গুচি গৈছে গতিকে নলবাৰীৰ মানুহজনে কিমান স্পীডত গৈছে নলবাৰীৰ মানুহজনে S2 স্পীডত আহিছিলে গুৱাহাটীৰ মানুহজনে যে আকৌ নলবাৰী গ'ল তাৰ স্পীড কিমান S1 স্পীড আৰু ইয়াক কিমান সময় লাগিছে আমি নিজে ধৰি লৈছোঁ যে ইয়াক এইখিনি যোৱাতে এটা সময় লাগিছিলে সেইখিনি কিমান সময় যে T1 সময় এটা লাগিছিলে কাক লাগিছে T1 সময়টো এই T1 সময় যিটো আমি লিখিলোঁ টি আই লেখা গ'ল বাৰু T1 এই T1 যিটো সময় এই T1 সময়টো কাক লাগিছে এই গুৱাহাটীৰ মানুহজনক লাগিছে মানে গুৱাহাটীৰ মানুহজনে লগ পোৱাৰ পিছত নলবাৰী পোৱাতে কিমান সময় লাগিছে T1 সময় লাগিছে ওকে ইয়ালৈকে পৰা ধুনীয়াকৈ ক্লিয়াৰ আপোনালোকৰ ইয়াতে T1 সময় লাগিছে ঠিক একেদৰে যদি আমি এবাৰ এইখিনিৰ দূৰত্বটো চাওঁ
এইখিনিৰ যদি এবাৰ আমি দূৰত্বটো চাওঁ এবাৰ এইখিনি দূৰত্ব কি হ'ব যে ইয়াতে যদি প্ৰথমতে কোনি আহিছিলে যে এইখিনি S1 এ কৈছে তো S1 মানুহজনে যেহেতু এইখিনি প্ৰথমতে পাৰ কৰিছে S1 ক কিমান টাইম লাগিছে t টাইম লাগিছে ইয়াকো t টাইম লাগিছে গতিকে এইখিনিৰ দূৰত্ব যদি আমি সমান কৰি চাওঁ তেতিয়াহ'লে নলবাৰীৰ মানুহজনে কিমান স্পীডত গৈছে এইখিনি বোলে নলবাৰীৰ মানুহজনে এইখিনি S2 স্পীডত গৈছে আৰু ইয়াৰ সময় কিন্তু কিমান লাগিছে বোলে ইয়াক t2 সময় লাগিব ইয়াতে লাগিব নে নালাগে গতিকে S2 * t2 হৈ যাব বুজি পাইছে ইয়ালৈকে এইবাৰ মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মানে এই ইয়াতে আমি কি পাইছোঁ যে S2 * t আৰু S1 T1 দুয়োটা সমান হ'ব ঠিক একেদৰে S1 * t = S2 T2 আমি ধুনীয়াকৈ পাই যাম এইখিনি ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিছে এতিয়া আপোনালোকে ইয়াতে চাব পাৰে যে এই ডাঙৰ t2 আৰু ইয়াৰ এই ডাঙৰ t2 আমি ধুনীয়াকৈ কাটিব পাৰোঁ ঠিক আছে এতিয়া আমি ইয়াতে কি দেখিবলৈ পাইছোঁ যেতিয়া কাটি দিলোঁ তেতিয়া আমি দেখিছোঁ যে S2 = S1 * T1 আৰু আনপিনে আমি কি দেখিছোঁ S1 = S2 T2 আৰু এইটোক যদি আমি ৰেচিঅ' হিচাপে লিখোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ S1 = S2 * T2 হয়নে বুজি পাইছে এবাৰ আপোনালোকে ধুনীয়াকৈ এতিয়া চাওক ইয়াৰ পৰা যদি আমি ইয়াতে কি আছে স্পীড আছে নে স্পীড ইকুৱেল যদি আমি টাইমটো উলিয়াই লওঁ মানে টাইমৰ যদি আমি ৰেচিঅ' উলিয়াই লওঁ টাইম 1 = টাইম 2 আমি যদি এইটো ৰেচিঅ' উলিয়াওঁ তেতিয়াহ'লে কি হ'ব ইয়াতে টাইম 1 আকৌ টাইম 2 যদি ৰেচিঅ' উলিয়াব যাওঁ তেতিয়াহ'লে কি হ'ব টাইম 1টো কি আছে ইয়াতে হৰণ হৈ আছে মানে সৰি বাৰু ইয়াতে পূৰণ হৈ আছে হয় নে নহয় S1 ৰ লগত টাইম 1টো পূৰণ হৈ আছে গতিকে আমি যদি S1টো ইয়াৰ পৰা উলিয়াই দিওঁ হৰণ হৈ যাব হৰণ হৈ গ'লে কি হ'ব এই S1টো এইবাৰ ক'ত যাব তলত আহিব আৰু S2টো ওপৰত যাব অৰ্থাৎ ওপৰত S2 অলৰেডি আছে গতিকে S2 আমাৰ দুটা হৈ যাব দুটা হৈ গ'লে কি হোল স্কুৱেৰ হৈ যাব তলত একেদৰে S1 আছিলে ইবাগে আছিলে নে নাই গতিকে S1টো কি হ'ব ইয়াতে হোল স্কুৱেৰ আহিব ৰ'ব বস্তুটো বুজি পাইছে আপোনালোকে এতিয়া চাওক ইয়াৰ পৰা আমি গোটেই সূত্ৰটো ধুনীয়াকৈ বনাই ল'ব পাৰিম যে ইয়াতে যদি আমি এতিয়া পুনৰ S1 আৰু T1টো উলিয়াই লওঁ মানে ইয়াতে যদি আমি S1 স্পীড 1 আৰু স্পীড 2ৰ যদি আমি ৰেচিঅ' উলিয়াই লওঁ তেতিয়াহ'লে কি হ'ব যে ইহঁত দুটা সমান একেই কথা আমি ইহঁতে স্কুৱেৰ আছে গতিকে স্কুৱেৰ দুটা যদি আমি উঠাই দিওঁ আমি ৰুট অভাৰ চিন দিব লাগিব টিৰ ফালে গতিকে ইয়াতে কি আছে S1টো তলত আছিল ন ওপৰত লিখিছোঁ গতিকে ইয়াতে T2টো আমি তলত আছিল ওপৰত লিখিব লাগিব মানে T2 / T1 হৈ যাব ওকে এইটোৱে হৈছে সূত্ৰ আৰু এই সূত্ৰটোৰ দ্বাৰা আমি কি কৰিব লাগিব গোটেইখিনি আমি উত্তৰ ইয়াৰে কৰিব লাগিব আৰু মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ সকলোৱে সূত্ৰটো বুজি পাইছে এতিয়া চাওক মই ডাইৰেক্টলি আপোনালোকক এই সূত্ৰটো দিব পাৰিলোহেঁতেন এই যিটো সূত্ৰ এই সূত্ৰটো মই আপোনালোকক ধুনীয়াকৈ দিব পাৰিলোহেঁতেন যিটো কুৱেশ্যন আমি কৰি আছিলোঁ যে সেই কুৱেশ্যনটোত মাত্ৰ এই সূত্ৰটো যদি আপোনালোকে মুখস্থ কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ উত্তৰটো শেষ ওলাবই আপোনালোকৰ উত্তৰটো কিন্তু মই এই সূত্ৰটো কেনেকৈ আহিল বা এই কনচেপ্টখিনি ইয়াতে কি আছে সেই গোটেইখিনি কনচেপ্ট আপোনালোকক দিবলৈ যত্ন কৰিছোঁ আৰু মই আশাও কৰিছোঁ আপোনালোকে ধুনীয়াকৈ এইবাৰ কনচেপ্টখিনি বুজি পাইছে এতিয়া চাওক উত্তৰ ওলাব একেবাৰে কম সময়ত আমাক সময় বেছি নালাগে আমাক কি দিয়া আছে আমাক ইয়াতে দিয়া আছে কাক দিয়া আছে টাইম দিয়া আছে মানে চাওক আমাক S1 / S2 স্পীড 1 আৰু স্পীড 2 হয়নে সমান আনপিনে ৰুট অভাৰৰ ভিতৰত আমাক কি দিয়া আছে যে প্ৰথমজন মানুহক গৈ পোৱাতে কিমান সময় লাগিছিলে প্ৰথমজন মানুহক গৈ পোৱাতে 9 ঘণ্টা সময় লাগিছে হয়নে নহয় ছেকেণ্ডজন মানুহক গৈ পোৱাতে কিমান সময় লাগিছে বোলে ছেকেণ্ডজন মানুহক গৈ পোৱাতে 4 ঘণ্টা লাগিছে এতিয়া চাওক আমি যদি ৰুট অভাৰৰ পৰা যদি দুটা উঠাই দিওঁ 9টোক যদি আমি ৰুট মানে উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব 9টো গৈ কিনে ধুনীয়াকৈ আমাৰ 3 হৈ যাব তাৰপিছত 4টো কি হ'ব ৰুটৰ পৰা উঠিলে 2 হৈ যাব কাৰণ 2 দুটা হ'লে 4 হ'ব ৰুট চিনডাল উঠি গ'ল এতিয়া এই যিটো ৰেচিঅ' পালোঁ আমি 3 আৰু 2 এইটো কাৰ ৰেচিঅ' পালোঁ এইটো আমি পালোঁ S1 আৰু S2ৰ ৰেচিঅ' পালোঁ ওকে আমি ইহঁতৰ ধুনীয়াকৈ এইবাৰ ৰেচিঅ'টো ইয়াতে পাই গ'লোঁ এতিয়া চাওক ইয়াতে আমি কি বুজি পাইছোঁ যে S1 = 3 ৰেচিঅ' S2 = 2 ৰেচিঅ' এতিয়া আমাক ইয়াতে এটা কুৱেশ্যনত ধুনীয়াকৈ দিয়ে দিছিলে যে আপোনালোকে চাওক কুৱেশ্যনটো মই অকণমান এটা কুৱেশ্যনটো দেখাই দিছোঁ যে if the speed of first man is 12 km/h মানে S1 যিটো স্পীড S1 মানে আমাক কি কৈছে 12 কিলোমিটাৰ কিন্তু ইয়াতে ৰেচিঅ' আমি কিমান পাইছোঁ 3 অৰ্থাৎ 3 ৰেচিঅ' মানে যদি 12 হয় তেতিয়াহ'লে 1 ৰেচিঅ' মানে কিমান হ'ব 4 হ'ব তো 1 ৰেচিঅ' মানে যদি 4 হয় তেতিয়াহ'লে 2 ৰেচিঅ' মানে কিমান হ'ব এই 2 ৰেচিঅ' মানে তেতিয়াহ'লে কিমান হ'ব বোলে 1 মানে যদি 4 2 ৰেচিঅ' মানে 8 হ'ব আৰু এই 8 km/h এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ ছেকেণ্ডজন মানুহৰ যিটো স্পীড সেইটো কিমান হ'ব 8 km/h আৰু ইয়াতে ক'ত আছে
সি নম্বৰ অপশ্যনটোত শুদ্ধ উত্তৰটো দিয়া আছে মানে কুৱেশ্যনটোত ইমান দীঘল বা ইমান ডাঙৰ একো কনচেপ্ট নাই আপোনালোকে ভাবিছে যে এইটো কৰাতে দেখো আমাৰ হাৱা টাইট হৈ যাব তেনেকুৱা একো কথা নহয় আপোনালোকে জাষ্ট মুখস্থ কৰিব s1 আপন s2 ইকুৱেল আণ্ডাৰৰুট t2 আপন t1 জাষ্ট সেইখিনি আৰু লগে লগে এনসাৰ ওলাই আহিব চাওক আপোনালোকে ইয়াতে মই পুনৰ এটা কুৱেশ্যন লৈছো এনেকুৱা ধৰণৰে কুৱেশ্যন যাতে আপোনালোকৰ কনচেপ্টখিনি অন্তত ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় সেইটোৱে মই ইয়াতে আশা কৰিছোঁ আৰু সকলোৰে কনচেপ্ট ক্লিয়াৰ হ'ব তাত কোনো ডাউট নাই মাথো আপোনালোকে ধুনীয়াকৈ বুজিব ট্ৰাই কৰিব মই বুজাইছোঁ কি আৰু এনেকুৱা ধৰণৰ ইমান হাই লেভেলৰ মেথছ আপোনালোকক ইউটিউবত অন্তত কোনেও নিশিকাব বা কোনেও আপোনালোকে বিচাৰি নাপাব গতিকে জ্ঞানজ্যোতিত পাই আছে বহুত বেছি উন্নত মানৰ মেথছ ধুনীয়াকৈ আপোনালোকে প্ৰতিটো প্ৰশ্ন প্ৰতিটো কনচেপ্ট ক্লিয়াৰ কৰি যাব আৰু লাইফ টাইমৰ বাবে আপোনালোকৰ মেথছৰ প্ৰতি ভয় নাইকিয়া হ'ব লগতে যিকোনো কম্পিটিটিভ এক্সাম আপোনালোকে দিবলৈ যাওক তাত মেথছত হাইয়েষ্ট স্ক'ৰ আপোনালোকে কৰিব পাৰিব চাওক এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ যে ইয়াতে কি কৈছে two men moving a journey from A to B and B to A এইবাৰ পুনৰ আমাক দুজন মানুহৰ কথা কৈছে যে দুজন মানুহে কি কৰিছে A ৰ পৰা B লৈকে আৰু B ৰ পৰা A লৈকে যাত্ৰা আৰম্ভ কৰিছে এটা সেম টাইম মানে এবাৰ ধৰি দিছে আমাক কৈছে ইয়াতে যে একে সময়ত তেওঁলোকে দুয়ো মানে এজনে A ৰ পৰা B লৈকে আৰু আনজনে B ৰ পৰা A লৈকে যাত্ৰা আৰম্ভ কৰিছে উইথ দ্য স্পীড অফ কি কৈছে 60 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড 40 কিলোমিটাৰ পাৰ আৱাৰ মানে দুয়োটাৰে যিটো স্পীড এই স্পীড দুটা আমাক কৈ দিছে যে ফাৰ্ষ্ট মানুহজনৰ স্পীডটো হৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ছেকেণ্ডজন মানুহৰ কি বুলি কৈছে ইয়াতে আমাক স্পীডটো 40 কিলোমিটাৰ প্ৰতি ঘণ্টা নেক্সট আমাক কি কৈছে যে ইফ দ্য ফাৰ্ষ্ট মেন ৰিচেছ দ্য ৰিচেছ বি 9 আৱাৰ আফটাৰ মিটিং মানে প্ৰথমজন মানুহে লগ পোৱাৰ মানে 9 ঘণ্টা পিছত যদি তেওঁৰ গন্তব্য স্থান গৈ পায় দেন হাউ মেনি টাইম উইল ৰিচ দ্য ছেকেণ্ড মেন এট দ্য প্লেচ এ মানে তেতিয়াহ'লে ছেকেণ্ডজন মানুহে তেওঁৰ গন্তব্য স্থান গৈ পোৱাতে কিমান সময় লাগিব আমাক ধুনীয়াকৈ সুধিছে চাওক ইয়াতে মই এই বস্তুটো অকণমান ডায়গ্ৰাম আপোনালোক পুনৰ ইয়াতে আঁকি দিছোঁ যাতে কনচেপ্টবিলাক ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব পাৰে ইয়াতে এ আৰু বি দিছে মই পুনৰ ইয়াতে আপোনালোকক গুৱাহাটীটো এইবাৰ ধৰি লওক মই বৰপেটা দি দিছোঁ ঠিক আছে গুৱাহাটীটো মই বৰপেটা ইয়াতে লিখি দিছোঁ যে এজন মানুহে কি কৰিছে গুৱাহাটীৰ পৰা বৰপেটালৈকে আহিছে আৰু আনজন মানুহে এই বৰপেটাৰ পৰা গুৱাহাটীলৈকে গৈছে আৰু তেওঁলোকে পুৰা একে টাইমত যাত্ৰা আৰম্ভ কৰিছে মানে এতিয়া যদি ৰাতিপুৱা 8 বাজিছে ইয়াতো ৰাতিপুৱা 8 বাজিছে আৰু দুয়োটাই যেতিয়া একে টাইমত আহিছে দুয়োটাই কোনোবা এটা স্থানত কি হৈছে দুয়োটাই লগ পাই গ'ল এইখিনি টাইমত দুয়োটাই লগ হৈ গ'ল আৰু এইটো কি হ'ব তেওঁলোকৰ মিলন বিন্দু এতিয়া এই বিন্দুটোৰ পৰা আমাক কি কৈছে যে এই যিজন গুৱাহাটীৰ পৰা বৰপেটা যোৱা মানুহ আছিলে এই বৰপেটা যোৱা মানুহজনে এই লগ পোৱাৰ পিছত যেতিয়া বৰপেটা পালে তেতিয়া সময় কিমান লাগিছে মানে লগ পোৱাৰ পিছত 9 ঘণ্টা সময় লাগিছে স্পীড কিমান আছে যে ইয়াৰে যিটো স্পীড মানে এই যিজন ফাৰ্ষ্ট মানুহজনৰ যিটো স্পীড সেইটো কিমান আছে ইয়াতে 60 কিলোমিটাৰ পাৰ আৱাৰ হয়নে আৰু ছেকেণ্ড মানে মানুহজনৰ স্পীড কিমান আছিলে 40 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমাক সুধিছে ছেকেণ্ড মানুহজনে যেতিয়া এই লগ পোৱাৰ পিছত ই গুৱাহাটী গৈ পাব তেতিয়া ইয়াক কিমান সময় লাগিব আমাক সুধিছে ক্লিয়াৰ কৰিব পাৰিছে আপোনালোকে এইটো কাৰ স্পীড যিটো মই 40 দিলোঁ এইটো ছেকেণ্ডজন মানুহৰ স্পীড এইটো ফাৰ্ষ্টজন মানুহৰ স্পীড এইটো ফাৰ্ষ্টজন মানুহে গৈ পোৱা সময় লগ পোৱাৰ পিছত আৰু ছেকেণ্ডজন মানুহে গৈ পোৱাৰ সময়টো ইয়াতে আমাক উলিয়াব দিছে পুৰা কনচেপ্ট ক্লিয়াৰ এতিয়া চাওক ইয়াৰ বাবে আমাৰ অকণমান আগতে সূত্ৰটো আমি পাই আহিছিলোঁ কি আছিলে যে s1 আপন s2 ইকুৱেল আণ্ডাৰৰুট t2 আপন t1 দেই এতিয়া আপোনালোকে চাওক ইয়াতে যে আমাক কি দিয়া আছে এতিয়া s1 আৰু s2 দিয়া আছে s1 আমাক কিমান দিয়া আছে স্পীড 1 কিমান বোলে স্পীড 1 আমাৰ 60 স্পীড 2 কিমান বোলে 40 ইকুৱেল আণ্ডাৰৰুটত আমাক কাক ৰাখিছে আণ্ডাৰৰুটত আমাক কাক ৰাখিছে ইয়াতে t1 নে t2 আমাক ৰাখিছে ইয়াতে t1 টো আমাক দিয়া আছে কাৰণ t1 এ 9 ঘণ্টাত গৈ পাইছে t1 মানে 9 আৰু t2 টো আমি নাজানো t2 টো আমাক উলিয়াব দিছে এইখিনিয়ে কনচেপ্ট এই আমাক এই t2 টো মাত্ৰ উলিয়াব দিছে আৰু t2 টো আমি উলিয়াব লাগে গতিকে t2 যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে যে t2 উলিয়াব লাগে প্ৰথমতে আমি 9 টোক ৰুটৰ পৰা বাহিৰ কৰি লওঁ বাৰু মানে এইটো আমি ধুনীয়াকৈ সৰু কৰি ল'ব পাৰোঁ আমাৰ বাবে সুবিধা হ'ব যে ধুনীয়াকৈ 20 ৰে কাটিলোঁ 40ক দুবাৰ 20 ৰে 60ক তিনিবাৰ মানে ইয়াতে আমি ধুনীয়াকৈ লিখিব পাৰোঁ যে 3/2 ইকুৱেল ৰুট যদি আমি উঠাই দিওঁ তেতিয়াহ'লে 9 টো কিমান হ'ব 3 হ'ব আৰু ইয়াতে কি হ'ব t2 হ'ব ওকে ক্লিয়াৰ একদম ক্লিয়াৰ এইখিনিলৈকে ধুনীয়াকৈ ক্লিয়াৰ অৰ্থাৎ ইয়াতে আমি কি পালোঁ 3/2 ইকুৱেল t2/3 পালোঁ হয়নে নহয় এইখিনিলৈকে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ এতিয়া আপোনালোকে চাব ইয়াতে অকণমান কনচেপ্ট এটা ঠিক গণ্ডগোল হোৱা যেন লাগিছে মানে কেনেকুৱা জানেনে ইয়াতে যিটো t2 যিহেতু আমাক দিয়া নাই গতিকে আমি ৰুট চিনডাল আমি কেনেকৈ উঠাম ডাইৰেক্ট উঠাব নোৱাৰোঁ 9 টোৰ পৰা গতিকে ইয়াতে এইখিনি বাৰু নালাগে এইখিনি অকণমান ইয়াতে গণ্ডগোল হৈছে মানে ইয়াতে যিটো t2/9 মানে ইয়াতে যিটো
t2/9 এইটো যেনেকৈ আছে তেনেকৈ ৰাখি দিয়ক আৰু এই পিনৰ পৰা যদি ৰুটটো আপোনালোকে উঠাই দিব লাগে তেতিয়াহ'লে এই পিনৰখিনি আপোনালোকে স্কুৱেৰ কৰি দিব লাগিব অৰ্থাৎ এই যিটো 3/2 পালোঁ আমি এইটোক যদি আমি দুটাকে বৰ্গ কৰি দিওঁ তেতিয়াহ'লে দুটা ছাইড সমান হৈ যাব মানে 3 গুণ আমি 9 পাম 2 গুণ আমি 4 পাম এতিয়াতো সমান হৈছে কনচেপ্টখিনি মানে এইখিনি নালাগে বাৰু লিখিব এইখিনি লিখক আপোনালোকে ধুনীয়াকৈ মানে এই কনচেপ্টটো ইয়াতে ধুনীয়াকৈ আপোনালোকে বহাই দিয়ক আপোনালোকৰ এনচাৰ ওলাই যাব এতিয়া ঠিক আছে মানে ইয়াতে যদি আপোনালোকে এতিয়া t2 ওলাব লাগে বজ্ৰ পূৰণ কৰি দিয়ক 9 গুণ 81 আৰু 81ক 4ৰে হৰণ কৰি দিয়ক ধুনীয়াকৈ উত্তৰ পাই যাব আপোনালোকে t2 ইকুৱেল কি হ'ব ইয়াতে যে t2 ইকুৱেল 81 হৰণ কিমান হ'ব ইয়াতে 4 হ'ব হয়নে অৰ্থাৎ 81ক 4ৰে হৰণ কৰিলে কিমান হ'ব 20 বাৰটো ডাইৰেক্ট যাব তাৰপিছত 1 0 4 2 গুণ 8 2 0 5 9 মানে 20.25 ঘণ্টা সময় লাগিব t2 খিনি ক'ত আছে ডি নম্বৰ অপশ্যনটোত আছে তো নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে এইটো মই আশা কৰিছোঁ কনচেপ্টখিনি অকণমান ইম্পৰ্টেণ্ট হয় আৰু অকণমান হাই লেভেলৰো হয় গতিকে যদি আপোনালোকে মানে বুজি পাইছে তেতিয়াহ'লে খুব ভাল কথা আৰু যদি অকণমানো ক'ৰবাত প্ৰব্লেম আছে পুনৰ এবাৰ ঘূৰি গৈ কিনে হ'লেও ভিডিঅ'টো চাব আপোনালোকে বহুত কিবা কিবি মানে শিকিব পাৰিব যদি আপোনালোকে এই কনচেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখিব পাৰে আৰু আছে ইয়াৰ পিছত আপোনালোকলৈ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে ধুনীয়াকৈ আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব অকল এইবাৰ আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ ইয়াতে আমাক কি কৈছে যে ইফ এ বাইক ৰান এট 50 km/h then it reaches its destination 10 minutes late ঠিক আছে মানে আমাক কোৱেশ্যনটোত কি কৈছে যে এখন বাইক 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গ'লে তেওঁৰ যিটো গন্তব্য স্থান সেই গন্তব্য স্থান গৈ পোৱাতে কিমান সময় লাগিব বুলি কৈছে 10 মিনিট লেট হ'ব বুলি কৈছে ঠিক আছে তাৰপিছত আমাক কি কৈছে যে ইফ হি ৰান এট দ্য স্পীড অফ 60 km/h দেন হি ৰিচেছ 20 মিনিট এডভান্স আৰু যদি কি কৰে সেই মানুহজনে যদি এইবাৰ স্পীডটো বঢ়াই কিনে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা কৰি দিয়ে তেতিয়াহ'লে তেওঁ 20 মিনিট আগতে গৈ পায় আমাক সুধিছে যে ফাইণ্ড দ্য ডিষ্টেঞ্চ হিজ ডেষ্টিনেশ্যন মানে তেওঁৰ গন্তব্য স্থানলৈকে দূৰত্ব কিমান আমাক সেইটো উলিয়াব দিছে খুব সুন্দৰ হয় আৰু বহুত গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ মানে প্ৰথমতে যেতিয়া 50 স্পীডত গৈছিল তেতিয়া যিখিনি জাগালৈকে গৈ পাব লাগিছিল সেইখিনি গৈ পোৱাতে 10 মিনিট পুৰা পলম হৈ গ'ল নেক্সট টাইম ভাবিছে ও 50 গ'লে নহ'ব মই স্পীড বঢ়াব লাগিব তো বঢ়াই দিলে 50ৰ পৰা 60 লৈকে তো দেখিলে এইবাৰ তেওঁ 20 মিনিট আগতে গৈ পালে গতিকে আমাক সুধিছে যে যিখিনি দূৰত্ব এই দূৰত্বখিনি কিমান হ'ব আমাক সেইখিনি সুধিছে গতিকে বহুতে বেছি সিম্পল হয় আপোনালোকে ধুনীয়াকৈ এনেকুৱা ধৰণৰ মানে যিখিনি মেথছ সেইখিনি ধুনীয়াকৈ কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে এটা জাষ্ট সূত্ৰ ধুনীয়াকৈ মুখস্থ কৰি ৰাখিব সকলোৱে যে s1 * s2 আপোনালোকে ধুনীয়াকৈ কৰিব ইয়াতে s1 - s2 ইনটু কৰিব আপোনালোকে ইয়াতে টাইম ডিফাৰেন্স ঠিক আছে টিডি মানে টাইম ডিফাৰেন্স আপোনালোকে মনত ৰাখিব আৰু এই সূত্ৰটোত আপোনালোকে ধুনীয়াকৈ ইয়াতে বহাই দি কিনে 10 ছেকেণ্ডতে উত্তৰ কৰিব পাৰিব এতিয়া চাওক ইয়াতে স্পীড 1 আৰু স্পীড 2 যদি আমি পূৰণ কৰোঁ কিমান হ'ব এটা স্পীড আছে 50 কিলোমিটাৰ আনটো স্পীড আছে 60 কিলোমিটাৰ তো 50 আৰু 60 আমি পূৰণ কৰিলোঁ এতিয়া স্পীড 1 স্পীড 2 বিয়োগ কৰিলে কিমান হ'ব আপোনালোকৰ 60ৰ পৰা 50 গ'লে কিমান হ'ব ইয়াতে বোলে 10 হ'ব ঠিক আছে মানে আপোনালোকে ইয়াতে এটা বস্তু ধৰি ল'ব যে স্পীড 1 বুলি লিখিছোঁ তাৰ মানে 50ৰ পৰা 60 যাব যে -10 যাব তেনেকুৱা নহয় মানে সদায় ডাঙৰটো মানে ইয়াতে স্পীডৰ পৰা সৰুটো স্পীড বিয়োগ কৰিব লাগে জাষ্ট সেইটোৱে ইয়াতে এতিয়া নেক্সট আমি পূৰণ কৰিব লাগিব কিমান টাইম ডিফাৰেন্স এতিয়া ই 10 মিনিট কি হৈছে লেটকে গৈ পাইছে ই 20 মিনিট আগতে আহি পাইছে গতিকে তেওঁলোকৰ টাইম ডিফাৰেন্সটো কিমান হ'ব ইয়াতে 30 মিনিট হ'ব কেনেকৈ হ'ব চাব মই কৈ আছোঁ যে গৈ পাব লাগিছিল 9টা বজাত ঠিক আছে গৈ পাব লাগিছিল 9টা বজাত কিন্তু প্ৰথম টাইমত যেতিয়া হি গাড়ীখন 50ত চলাই আছে তেতিয়া হি গৈ পাইছে 8:50ত 10 মিনিট লেট নেক্সট টাইম যেতিয়া গ'ল হি তেতিয়া গৈ পাইছে কিমানত 9:20ত 20 মিনিট পুৰা এডভান্সে গৈ পালে হয়নে উল্টা হ'ল নেকি নে প্ৰথম টাইম যেতিয়া আছিলে তেতিয়া 9:10ত গৈ পাইছে 10 মিনিট লেট আৰু সেকেন্ড টাইম হি গৈ পাইছে কিমানত 8:40ত 20 মিনিট এডভান্স গৈ পাইছে এতিয়া এই 9:10ৰ পৰা 8:40 লৈকে ডিফাৰেন্স কিমান হ'ব 9:10 8:40 আধা ঘণ্টা হ'ব 30 মিনিট তো এই 30 মিনিটটো কি হ'ব এওঁলোকৰ ডিফাৰেন্স হ'ব এতিয়া চাওক স্পীডটো কিলোমিটাৰ ঘণ্টাত আছে গতিকে এইটো আপোনালোকে ঘণ্টাত লিখিব লাগিব ঘণ্টাত লিখিলে 60 ৰে হৰণ কৰি থৈ দিয়ক ঘণ্টা হৈ যাব নিজে নিজে হয় নে নহয় গতিকে 60 ধুনীয়াকৈ কাটি দিয়ক ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য কাটি দিয়ক কি থাকিলে এতিয়া 50 3 গুণ কিমান হ'ব বোলে 150 কিলোমিটাৰ তো 150 কিলোমিটাৰ কি হ'ব তেওঁলোকৰ দূৰত্বটো হ'ব ক'ত আছে বি নম্বৰ অপশ্যন শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ ন তো এইবাৰ চাকছো আপোনালোকে ইয়াৰে পিছৰ প্ৰশ্নটো আগবঢ়াইছোঁ এইটো ঠিক একেই ধৰণৰ প্ৰশ্ন যাতে কনচেপ্টবিলাক ক্লিয়াৰ হয় ইয়াতে মই কি কৈছোঁ যে এ কাৰ ৰিচেছ ইটছ ডেষ্টিনেশ্যন অন দ্য স্পীড অফ 50 km/h and he ran at the speed of 40 km/h then he led 30 minutes কি কৈছে যে ফাইণ্ড দ্য
ডিষ্টেঞ্চ হিজ ডেষ্টিনেশ্যন হয়নে গতিকে আমাক তাৰ যিটো মানে গন্তব্যস্থানৰ যিটো দূৰত্ব আমাক সেই দূৰত্বটো উলিয়াব দিছে কুৱেশ্যনটোত আমাক কি কৈছে যে সেই গাড়ীখন 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যেতিয়া গৈ আছিলে তেতিয়া পুৰা ঠিক টাইমতে গৈ পাইছে কিন্তু যেতিয়া গাড়ীৰ স্পীডটো 40 হৈ যায় তেতিয়া সি গৈ পোৱাতে আধা ঘণ্টা দেৰি হৈ যায় কিন্তু যেতিয়া 50ত যাই পায় মানে গৈ থাকে তেতিয়া সি ঠিক টাইমতে গৈ পায় কিন্তু 40ত গ'লে ঘটমটটো লাগে কিমান ঘটমট লাগে 30 মিনিটৰ ডিফাৰেন্স হৈ যায় গতিকে ইয়াতো ধুনীয়াকৈ আপোনালোকে কৰি দিয়ক S1 S2 মানে কিমান হ'ব 40 আপন বাৰু 40 * 50 তলত কিমান হ'ব 10 পূৰণ 30 মিনিট মানে কি হ'ব ইয়াতে 30 এটো ঘণ্টাক লগি নিলে 60 ৰে হৰণ গতিকে আপোনালোকে ধুনীয়াকৈ এটা শূন্য কাটক ইয়াৰে এটা কাটক ইয়াৰে এটা কাটক ইয়াৰে এটা কাটক তাৰ পিছত কি কৰিব 2 ৰে কাটি দিয়ক ইয়াতে 2 ৰে 2 বাৰ 2 ৰে এটুক যাব 3 বাৰ 3 টু এটুক কাটি দিয়ক 10 বাৰ যাব হয়নে গতিকে কি ৰল এতিয়া বলে ইপিনে 2 5 গুণ 10 10 10 গুণ কিমান হে 100 হয়নে গতিকে 100 কিলোমিটাৰ কি হ'ব ইয়াৰে দূৰত্ব হ'ব ক'ত আছে এই নম্বৰ অপচনটো মানে কুৱেশ্যন বিলাক বহুত মানে ধুনিয়া কৰিও ভাল লাগিব মাত্ৰ আমি সূত্ৰবিলাক ধুনিয়াকৈ ইয়াতে মুখস্থ কৰি ৰাখিব লাগিব হয়নে তো এইবাৰ আহিছো আমি ইয়াৰে পিছৰটো মানে কনসেপ্টৰ মাজলে ইয়াতে আমাক এভাৰেজ স্পীড উলিয়াব দিছে Average speed আমি কেনেকৈ উলিয়াম চাব a man goes from A to B at the speed of 45 km/h and he returned from B to A at the speed of 50 km/h find his average speed অৰ্থাৎ আমাক কোৱেশ্যনটোৱে কি কৈছে যে এজন মানুহে A ৰ পৰা B লৈকে গৈছে ঠিক আছে কিমান স্পীডত গৈছে বলে 45 km স্পীডত গৈছে আৰু যেতিয়া হি উভতি আহিছে সেই একেইখিনি দূৰত্ব তেতিয়া কি হৈছে 50 km প্ৰতি ঘণ্টা বেগেৰে উভতি আহিছে এতিয়া ইয়াতে যেটো দূৰত্ব এই দূৰত্বটো কি পুরা সার্টেন ডিস্টেন্স নির্দিষ্ট দূরত্ব হয় না নহয় গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি এভাৰেজ স্পীড উলিয়ায় তেতিয়া হলে এভাৰেজ স্পীড আপোনালোকে কেনেকৈ উলিয়াব যে ইয়াতে আপোনালোকে এভাৰেজ স্পীড উলিয়াব লাগিলে এটা খুব সুন্দৰ সূত্ৰ আপোনালোকে মুখস্থ ৰাখিব লাগিব আৰু সেইটো হৈছে আপোনালোকৰ কি জানেনে 2 * S1 * S2 আপোনালোকে কৰিব লাগিব S1 + S2 ঠিক আছে S1 + S2 আপোনালোকে কৰিব লাগিব আৰু এই সূত্ৰটোৰ দ্বাৰা আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব ঠিক আছে কনসেপ্ট খিনি ধুনিয়াকৈ আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে এতিয়া আপোনালোকে চাব এইখিনি ধুনিয়াকৈ কৰি থাকক ইয়াতে কি কৈছে 2 পূৰণ S1 ৰ মান কিমান আছে 45 আছে S2 ৰ মান কিমান আছে 50 আছে দুটা যোগ কৰিলে আমি তলত কিমান পাম ইয়াতে বললে 95 পাম হয়নে আৰু এইখিনি যদি আমি ধুনিয়াকৈ এটা কাটকুট কৰি যাও তেতিয়াহলে কিমান হ'ব প্ৰথমতে যদি আমি চাও 5 ৰে কাটব পাৰিম ন 5 19 গুণ কিমান হ'ব হে 95 5 ৰে যদি আমি এটু কাটো 5 10 গুণ 50 আৰু যাব নেকি 19 না যায় ন নগলে কি হ'ব 45 দুগুণ 90 90 10 গুণ কিমান হ'ব হে 900 তলত কিমান পালো আমি 19 তো आंसर এটোই হ'ব নেকি ঠিকইটো আছে ইয়াতে आंसर দিয়া আছে আমাক তো 19 ভাগৰ 900 হয়নে গতিকে এইটোই কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে যেতিয়া আপোনালোকে এভাৰেজ স্পীডৰ কথা মানে দেখিব তেতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰিব যদি তাতে স্পীড দিয়া থাকে আৰু যদি ডিসটেন্স দিয়া থাকে তেতিয়াহলে আপোনালোকে এটা বেলেগ সূত্ৰ তাত ব্যৱহাৰ কৰিব লাগিব মানে এইটো সার্টেন ডিসটেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ হয় জেনাৰেলি যে ইয়াৰ যেটো ইউনিভার্সাল ফর্মুলা হেতু হয় জেনারেলি আমাৰ কেনেকুৱা যে টোটাল যেটো ডিসটেন্স সেই টোটাল ডিসটেন্সক টোটাল টাইমেৰে হৰণ কৰিব লাগে এটো আছিল মেইন ফর্মুলা ঠিক আছে তো কনসেপ্ট বিলাক ধুনিয়াকৈ ক্লিয়াৰ কৰি গৈ থাকিব পুনৰ আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ অকমান স্পীড হৈছে আৰু নিজে নিজে স্পীড আহি গৈছে মানে কনসেপ্টটো বহুত ইম্পৰ্টেন্ট সেইভাবে স্পীড নিজে ওলাই আহি আছে আৰু ভিডিওটো অলৰেডি বহুত দীঘলীয়া হৈ আহিছে হয়নে গতে চাওকছো এটো শেষৰটো প্ৰশ্ন বাৰু আজিৰ ভিডিওটোৰ যে a man walks from A to B এজন মানুহে এৰ পৰা B লৈকে খোজ কাঢ়িছে at the speed of 10 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়নে মানে এজন মানুহে এৰ পৰা B লৈকে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে খোজ কাঢ়িছে আৰু হি ৰিটাৰ্ণ হৈছে B ৰ পৰা A লৈকে ওকে স্পীড কিমান 15 কিলোমিটাৰ প্ৰতি ঘণ্টা অৰ্থাৎ ডিসটেন্স সেম আছে ইয়াতে মাত্ৰ আমাক টাইম দুটা মানে স্পীড দুটা বেলেগ বেলেগ দিছে এভাৰেজ স্পীড উলিয়াব দিছে কি কৰিম আমি 2 পূৰণ টাইম 1 কিমান আছে ইয়াতে 15 না 10 আছে 10 আৰু টাইমটো কিমান আছে ইয়াতে 15 আছে দুটা যোগ কৰিলে আমি কিমান পাম ইয়াতে 25 পাম ওকে এতিয়া ধুনিয়াকৈ চাওক আপোনালোকে কাটকুটখিনি কৰি দিয়ক 5 ৰে যাব 3 বাৰ 5 ৰে যাব 5 বাৰ 5 ৰে যাব 10ক 2 বাৰ কি পালো আমি 2 দুগুণ 4 4 3 গুণ কিমান পালো আমি 12 পালো তো ইয়াৰ যেটো এভাৰেজ স্পীড হেতু কিমান হ'ব 12 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব বি নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ তো মই আশা কৰিছো আপোনালোকে ধুনিয়াকৈ অন্তত আজিৰ ক্লাছটো শিকিব পাৰিছে আৰু বহুত কিবা কিবি হয়তো আজিৰ ক্লাছত আপোনালোকে শিকা বুলি মই অনুভৱ কৰিব পাৰো আৰু বহুত ওপৰৰ লেভেলৰ আপোনালোকে এনেকুৱা ধৰণৰ কনসেপ্ট শিকিবলৈ পাইছে গতিকে মই আশা কৰো আপোনালোকে নিশ্চয়কৈ সকলোৱে ভাল পাইছে আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে সকলোৱে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোলৈ শেয়াৰ কৰিব আৰু এটাই কথা কম যে আপোনালোকে যিমানখিনি শেয়াৰ কৰিব বা যিমানখিনি আপোনালোকে ভিডিওসমূহত সহযোগ কৰিব সিমানে বেছি উৎসাহ জাগে তাৰ পৰৱৰ্তী ভিডিওটো দিবলৈ গতিকে আপোনালোকে সকলোৱে লাইক কৰিব আৰু শেয়াৰ কৰিব সেইখিনি বিচাৰো আপোনালোকৰ পৰা আৰু যদি কিবা নুবুজাকে আছে তেতিয়াহলে আপোনালোকে কমেন্ট
কৰি জনাব নিশ্চয়কৈ আপোনালোকৰ কমেণ্টসমূহৰ মানে উত্তৰ কৰিবলৈ মই যত্ন কৰিম ঠিকে আছে গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে মানে এৰিছো অহাকালি পুনৰ আপোনালোকক অন্য এটা একদম মানে নতুন প্লাস বহুতে বেছি তাগৰা মজেদাৰ ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছো বাই বাই জয় আয়ক